নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, মহিলাসকলৰ বাবে ইতিমধ্যে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, হাৰ মাহ মুস্কুৰা ৰহি है, मातृत्व का सच आप साकार उठा रही है। 4 करोड़ से अधिक महिलाओं को मिला प्रधानमंत्री मातृ वंदना योजना का लाभ। 19,028 करोड़ की राशि डीबीटी के जरिए सीधे खाते में पहुँचेगी। तो ইয়াতে উল্লেখ কৰা অনুযায়ী প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ অধীনত ইতিমধ্যে ভাৰত চৰকাৰে প্ৰদান কৰিছে 5,000কৈ টকা। तार विषय लिखा है, पहले बच्चे के लिए 5,000 और दूसरी बेटी जन्म पर 6,000 की प्रावधान राशि। तो ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত 5,000কৈ টকা লাভ কৰিব, আৰু দ্বিতীয় নম্বৰ সন্তান জন্ম দিয়াৰ সময়ত যদি ছোৱালী জন্ম হয় তেন্তে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ অধীনত 6,000কৈ টকা ভাৰত চৰকাৰে প্ৰদান কৰিব। তো যিসকল গৰ্ভৱতী মহিলাসকলে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল মহিলাৰ বেংক একাউণ্টত ভাৰত চৰকাৰে ইতিমধ্যে এই টকা প্ৰদান কৰিছে। লগতে যিসকল গৰ্ভৱতী মহিলাসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন কৰা নাই, সেইসকল মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। তো নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো গৰ্ভৱতী মহিলাসকলে যদি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব লাগিব, অথবা আপোনালোকে নিজৰ গাঁৱৰ আশা বাইদেউসকলৰ লগত যোগাযোগ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিলৈ। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি চাই থাকিব। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ 10 তাৰিখৰ পৰিৱৰ্তে 12 ডিচেম্বৰ তাৰিখে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ টকা। চলিত ডিচেম্বৰ মাহত BTCৰ মহিলাসকলেও অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে। BTCত নিৰ্বাচন চলি থকাৰ বাবে অৰুণোদয় আঁচনিৰ টকা মহিলাসকলে লাভ কৰা নাছিল। তো চলিত ডিচেম্বৰ মাহৰ 12 তাৰিখৰ পৰা অসম চৰকাৰে BTCৰ মহিলাসকলকো অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিছে। তো 12 ডিচেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা ৰিলিজ কৰিছে। তো যোৱা 12 ডিচেম্বৰ তাৰিখে কোন কেইখন আঁচনি টকা অসম চৰকাৰে ৰিলিজ কৰিছে আপোনালোকক বিতংভাৱে আঁচনি কেইখনৰ নাম জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাই দিম। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আঁচনিৰ লগতে পেঞ্চন আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি যোৱা 12 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে এই কেইখন আঁচনি টকা নতুনকৈ ৰিলিজ কৰিছে। আঁচনি কেইখন হ'ল অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ইতিমধ্যে লাভ কৰিছে চৰকাৰী ধন। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টখন চেক কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে